কিতাপখিনি মানে ভালকৈ ৰাখিব পৰা নাই। প্ৰথম কথা ভালকৈ ৰাখিব পৰা নাই এইটো অৰ্থত যে মানে ছিষ্টেমেটিকেলি মই পটকৈ এখন কিতাপ উলিয়াই দিব পাৰিম, এইটো ইমান সহজ কথা নহয়, খেলি মেলি হৈ আছে। এতিয়া লাহে লাহে মই কিতাপবোৰ এটা প্ৰণালীবদ্ধভাৱে ৰখাৰ যত্ন কৰিছোঁ। ইয়াত মোৰ আলোচনীখিনি আছে। বিশেষকৈ ডেজখিনি মই 1949 চনৰ প্ৰথম ভলিউম, এইটো 1949, এইটো 1951, এইটো 52, এইটো 53, এইটোও 53, আৰু তাৰ পিছৰখিনি অলপ মাজতে থাকে। এইখিনি মই পাইছোঁ আমাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ দেউতাকৰ কালেকশ্যনৰ পৰা, তেখেতৰ সংগ্ৰহৰ পৰা। তেখেতৰ জীয়ৰী তৃপ্তি ভট্টাচাৰ্যই মোক এদিন 4টা ভলিউম গতাই দিলে দান হিচাপত। মোৰ ইমান ভাল লাগিলে, মই আনি পেলাই চাইছোঁ তাৰ এডভাৰটাইজবিলাক, আৰু তাত অসম সম্পৰ্কীয় কিবা সৰু সুৰা খবৰ কেতিয়াবা পোৱা যায়। যেনে ধৰক আমাৰ এই যে গান গাই গোৱালপৰীয়া তেখেত বাইদেউ প্ৰতিমা পাণ্ডে বৰুৱা, তেখেতৰ সৰুকালৰ এটা নিউজ, তেখেতে তাত গৈ মানে নাচিছিলে, মানুহে খুব এপ্ৰিচিয়েট কৰিছিলে, সেই খবৰটো মই এই পুৰণা ডেজত পাইছোঁ।